হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোকে কুশলে আছে। মোৰ থাম্বনেইল দেখি আপোনালোকে অনুমান কৰিব পাৰিলেই মই আজি কি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তেনেহ'লে বৰ বেছি পলম নকৰি আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি মই বনাব লৈছোঁ তিলৰ সৈতে গাহৰি মাংসৰ এটা চিম্পল ৰেচিপি মোৰ ষ্টাইলত। আপোনালোকে বাৰু গাহৰি মাংসৰ সৈতে তিলৰ এই ৰেচিপিটো বনাই খাই পাইছেনে? মোৰ বোধেৰে নিশ্চয় পাইছে, নে কি কয়? যিসকলে গাহৰি মাংস খায় তেওঁলোকে নিশ্চয় এই ৰেচিপিটো এবাৰ নহয় এবাৰ নিজৰ ঘৰত নিশ্চয় বনাইছে, আৰু যিসকলে বনোৱা নাই সেইসকলে মোৰ এই ভিডিঅ'টো চাই এবাৰ বনাব বুলি আশা কৰিলোঁ। আৰু বনাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আনফালে মই এখন কেৰাহী পাতি আজি আমাৰ ৰেচিপিটোত দিবলগীয়া মেইন বস্তুটো অলপ সময় গৰম কৰি লৈছোঁ। এইখিনি গৰম কৰোঁতে অলপ সাৱধান হোৱাটো ভাল, কাৰণ এইখিনি বৰ বেছি গৰম কৰিলে তিতা হোৱাৰো সম্ভাৱনা থাকে। তিলৰ লগত বনোৱা তৰকাৰী আপোনালোকে বাৰু কেনেকুৱা পায়? মই কিন্তু খুবেই ভাল পাওঁ, আৰু ঘৰত যেতিয়াই কণীৰ সৈতে হওক, কুকুৰাৰ সৈতে হওক বা মাছৰ সৈতে হওক বনালে মই কিন্তু টকালি পাৰি খাওঁ। আপোনালোকে বাৰু কেনেকুৱা পায় জনাবচোন। ইয়াত দিয়া গোটা নহৰুটো আৰু মান ধনিয়া কেইখিলা সম্পূৰ্ণ অপশ্যনেল। মই ইয়াৰ স্মেলটো ভাল পাওঁ বাবে দিছোঁ। এতিয়া মই ইয়াত অথনি ভাজি ৰখা তিলখিনি গুড়ি কৰি দি দিছোঁ। এনেকৈ অলপ সময় ভজাৰ পাছত ইয়াত মই জোখৰ পৰিমাণৰ পানী এড কৰিম। পানীটো আপোনালোকে নিজৰ হিচাপ অনুযায়ী দিব। মই এইখিনি বৰ বেছি জুলীয়া নকৰোঁ, অলপ গ্ৰেভি কৰি ৰাখিম, সেইটো কাৰণে ইমানকেই দিছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ হিচাপ অনুযায়ী দিব। আজি মোৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাবচোন। আৰু যদি মোৰ দৰে বনাই খোৱা নাই এবাৰ বনাব বুলি আশা কৰিলোঁ। লগতে মই আজি বনোৱা এই ৰেচিপিটোৰ সৈতে মোৰ ভাতৰ থালিখন আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।